যোগদান কৰিছে আৰু সামগ্ৰী সমষ্টিত কংগ্ৰেছৰ এটা শক্তিশালী এটা ভেটি আছে। আপুনি কি ক'ব? না মই চাওক ইয়াত কংগ্ৰেছৰ লগত কংগ্ৰেছ ইউডিএফৰ লগতে সভা কণ্টেষ্ট হ'ব ইয়াত। মই সেইটো কথা কৈছোঁ, ইয়াত ইউডিএফক বগৰাই যাব লাগিব। তানজিল হক আৰু ৰকিবুল হুছেইনক ক'ব, মই ৰকিবুল হুছেইনকে আহ্বান কৰিছোঁ, অহা নিৰ্বাচনত তানজিলত উঠাই লাভ নাই। মোক যদি বদৰুদ্দিন আজমল চাহাবে টিকেট প্ৰভাইড কৰে আৰু তেখেতে যদি এটা সময়ত আহিব পৰা নাছিল, এটা সময়ত চামাগুৰিত সোমাব পৰা নাছিল, আল্লাহৰ ইচ্ছা মোৰ জৰিয়তে হয়তো চামাগুৰিত ইউডিএফৰ মানে গজাল এটা দাবি যাব। আৰু আজমল চাহাবে যদি ইয়াত আহি এখন মিটিং কৰি আজি আমিনুল ইছলাম চাহাবে যিবিলাক কথা ব্যাখ্যা কৰিছে, প্ৰত্যেকজন মানুহে ইয়াত আঘাত পাইছে, কষ্ট পাইছে, বেতা পাইছে। আজমল চাহাবৰ পুৰণা ইতিহাসে কয় যে এই সমষ্টিত মই আহিছিলোঁ, মোক এই অৱস্থা কৰিছে। মইতো ভাবোঁ ৰকিবুল হুছেইন আহিলেও চিকিউৰিটি মানে বাজেট থৈ যাব পাৰিলে। আৰু ৰকিবুল হুছেইনৰ লগত খেলা হ'বহে এজিপি বিজেপি যিয়ে কেণ্ডিডেট হ'ব, এজিপি বা বিজেপিৰ কেণ্ডিডেট হ'ব। আমিতো ৰকিবুল হুছেইনক সন্মান জনাই ইলেকশ্যন খেলিম। মই যদি উঠি যাওঁ, মইতো সেইটো কাৰবাৰত নাযাওঁ। ৰকিবুল হুছেইন চাহাব যিটো লাইনত খেলে সেইটো লাইনত মই খেলে, মই হাতযোৰ আঠযোৰ কৰি মই ইলেকশ্যন কৰিম। মই মানুহৰ দৰকাৰ হ'লে হাতত ধৰিম, মই দৰকাৰ হ'লে আঁঠুত ধৰিম। আৰু তেখেতৰ তোমাৰ দাসটো আছেই, গতিকে মইতো সেইটো দাসত ইলেকশ্যন নকৰোঁ। আৰু ইনশাল্লাহ আপোনালোকে দোৱা কৰিব মোৰ লগত, মই যদি জীয়াই থাকোঁ, অহাবাৰ কংগ্ৰেছ এজিপি বিজেপি যি আহক, ইহঁতে তেখেতসকলে যদি দুটা মিলি 1 লাখ ভোট পায়, মই 1 লক্ষ ভোট পাম বুলি মই দৃঢ়তাৰে আপোনালোকৰ আগত ঘোষণা কৰিছোঁ।